আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। আৰু সকলোৱে মাক শ্ৰদ্ধা কৰিব লাগে আৰু মাৰ সমান কোনো হ'ব নোৱাৰে। তো যিমান কষ্ট দি 9 মাহ 10 দিন গৰ্ভত ৰাখি তেওঁ আমাক পৃথিৱী দেখাইছে। তো কোনো মাক দেউতাককে কষ্ট দিব নালাগে, তেওঁ যেনেকুৱাই নহওক কিয়। এভৰিৱান, আজি এটি ষ্টৰি ক'বলৈ গৈ আছোঁ। ইমানখিনি মোক ছাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ। আগলৈও মোক এনেদৰে ছাপোৰ্ট কৰি যাব আৰু মোৰ ষ্টৰিবিলাক শুনি থাকিব। ব'লক ষ্টৰিৰ মাজলৈ যাওঁ। মোৰ নাম ৰাজীৱ। সেই সময়ত মই 10ম শ্ৰেণীত পঢ়ি আছিলোঁ। মই বিচাৰিছিলোঁ মোৰ মা এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ যাওক। এদিন মই স্কুলৰ পৰা আহি মাক ক'লোঁ, মা, তোমাৰ এটা চকু কিয় নাই? তোমাৰ কাৰণে সকলোৱে মোক স্কুলত ঠাট্টা কৰে। কানি এই বেটিৰ পুতেক বুলি হাঁহে। তুমি মৰি নোযোৱা কিয়? মোৰ কথা শুনি মায়ে একো কোৱা নাছিল। মাথো হুমুনিয়াহ এটা কাঢ়ি আঁতৰি গৈছিল। হয়, মোৰ মাৰ এটা চকু আছিল আৰু এটা নাই। সেইবাবে মই তেওঁক বহুত বেয়া পাইছিলোঁ। আমি চহৰৰ সৰু গলি এটাৰ কাষত জুপুৰি ঘৰ এটাত বাস কৰিছিলোঁ। মায়ে ফুটপাথত এখন সৰু পাণ তামোলৰ দোকান দিছিল। মাৰ লগত থাকি মোৰ লাজ লাগিছিল। এবাৰ মা মোক স্কুললৈ আহিছিল আৰু তেতিয়া মই বহুত লাজ পাইছিলোঁ। স্কুলৰ বন্ধুসকলে মোক বহুত জোকাইছিল। ৰাজীৱ, এইজনী এনে তোমাৰ মা, ইমান বেয়া দেখিবলৈ, ইমান দুখীয়া তোমালোক। এনেবোৰ মন্তব্য শুনি মই বৰ লজ্জিত হৈছিলোঁ আৰু মালৈ বহুত খং উঠিছিল মোৰ। ঠিক সেই মুহূৰ্তত মই সিদ্ধান্ত লৈছিলোঁ যে মই অলপ দূৰৈত এখন ডাঙৰ চহৰলৈ গৈ হোষ্টেলত থাকি তাতেই মোৰ পৰৱৰ্তী পঢ়া শুনা সম্পূৰ্ণ কৰিম, যাতে মই মোৰ কানি মাজনীৰ পৰা মুক্তি পাব পাৰোঁ। মনতে সংকল্প ল'লোঁ, ডাঙৰ হ'লে মই এজন সফল হ'ম মানুহ, যাতে এই দৰিদ্ৰতাৰ পৰা মুক্তি পাব পাৰোঁ। কেইদিনমানৰ পাছত মাক এৰি এখন ডাঙৰ চহৰৰ কলেজত নাম লগালোঁ আৰু হোষ্টেলত থাকি কষ্ট কৰি পঢ়া শুনা কৰিলোঁ। এনেকৈ এদিন মোৰ লক্ষ্যত মই সফল হ'লোঁ। বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ মই ভালদৰে চাকৰি পালোঁ, নিজৰ ফ্লেট কিনিলোঁ, বিয়া পাতিলোঁ আৰু এদিন সন্তানৰ বাপেকি হ'লোঁ। মুঠতে মই এজন সফল ব্যক্তি হৈ পৰিলোঁ। মোৰ এই নতুন জীৱনটো বৰ ভাল লাগিছিল, কাৰণ ইয়াত মোৰ মাৰ কোনো স্মৃতি নাছিল। মোৰ সুখবোৰ দিনে দিনে বাঢ়ি আছিল। পত্নী আৰু 2 পুত্ৰ কন্যাৰ সৈতে এখন সুখৰ সংসাৰ হ'ল মোৰ, য'ত নাছিল কোনো অভাৱ অনাটন আৰু সমস্যা। এদিন মোৰ বন্ধু কেইজনমান মোৰ ঘৰলৈ আহিছিল। হঠাতে মই ঘৰৰ সন্মুখত এগৰাকী মহিলাক দেখি আচৰিত হৈ পৰিলোঁ। এই সময়ত মই তেওঁৰ আগমন একেবাৰে আশা কৰা নাছিলোঁ, কাৰণ মোৰ ঘৰৰ সন্মুখত মোৰ মা থিয় হৈ আছিল। লেতেৰা সাজ পোছাক পৰিহিত মাক দেখি মোৰ খুব খং উঠিছিল আৰু এনে লাগিছিল যেন মোৰ গোটেই জীৱনটো আকৌ ছিন্ন ভিন্ন হৈ পৰিব। মই তেওঁক সুধিলোঁ, তুমি কোন? কিয় ইয়ালৈ আহিছা? মই তোমাক চিনি নাপাওঁ, ইয়াৰ পৰা আঁতৰি যোৱা। মায়ে মোৰ কথা শুনি থতমত খালে আৰু খন্তেক ৰৈ নম্ৰভাৱে উত্তৰ দিলে, মোৰ ভুল হ'ল ছাৰ, ভুল ঠিকনালৈ মই ইয়ালৈ আহিছিলোঁ। এই বুলি কৈ লগে লগে তেওঁ আঁতৰি গুচি গ'ল। মায়ে মোৰ বন্ধুৰ সন্মুখত মোক সন্মান কৰিছে বুলি ভাবি মই সুখী হৈ পৰিলোঁ আৰু স্বস্তিৰ নিশ্বাস এৰিলোঁ। এনেদৰে বহুত সময় হৈ গ'ল। এদিন মই শৈশৱতে পঢ়া বিদ্যালয়খনৰ স্কুল ইউনিয়নৰ চিঠি এখন পালোঁ। বিদ্যালয়ৰ সোণোৱালী জয়ন্তী উপলক্ষে মোক বিশেষভাৱে নিমন্ত্ৰণ জনাইছে। নিৰ্দিষ্ট দিনা অনুষ্ঠানলৈ বুলি ওলালোঁ আৰু মোৰ পুৰণি চহৰখন পালোঁ। হঠাতে মনলৈ কি ভাল আহিল নাজানো। অনুষ্ঠানলৈ যোৱাৰ আগতে পুৰণি ঘৰখনলৈ গ'লোঁ। ঘৰত ভৰি দিয়াৰ লগে লগেই মাক মাটিত পৰি থকা দেখিলোঁ। ওচৰলৈ গৈ দেখিলোঁ যে মাৰ চকুৰ পৰা চকুলো বৈ গৈছে আৰু চকু পানীবোৰ শুকাই গৈ চেকুৰা বান্ধিছে। মোৰ এনে লাগিছিল যেন তেওঁৰ চকুৰ পৰা তেজৰ চকুলো বৈ আহিছে। মোৰ উপস্থিতি হয়তো তেওঁ গম পাইছিল আৰু মোলৈ চাই বৰ কষ্টেৰে হাঁহি এটা মাৰিলে। ইয়াৰ পিছতে তেওঁৰ আত্মাই মোক এৰি থৈ গুচি গৈছিল। মোৰ উদাসীনতা আৰু অসভ্য আচৰণৰ বাবে মায়ে আজি কান্দি কান্দি এই পৃথিৱী এৰি গুচি গ'ল। কিন্তু মোৰ চকুৰ পৰা এটোপাল চকুলো ওলাই নাহিল। মোৰ হৃদয়খন যে ইমান কপট হ'ব পাৰে সেয়ে মই নিজেই ভাবিব পৰা নাছিলোঁ। মাৰ হাতত কাগজ এটুকুৰা আছিল। হয়তো সেইখনেই আছিল তেওঁৰ মোলৈ লিখা প্ৰথম আৰু শেষ চিঠি। চিঠিখন খুলি মই পঢ়িব ধৰিলোঁ। শুন, মোৰ জীউধন, তুমি ভালে থাকিবা সদায়। জীৱনৰ শেষ সময়খিনিত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। তুমি চিন্তা নকৰিবা, মই আৰু কেতিয়াও তোমাৰ ঘৰলৈ নাযাওঁ। শুন, তোমাৰ কাষত কেইদিনমান থাকিবলৈ বৰকৈ মন আছিল, কিন্তু মই এজনী বহুত দুৰ্ভগীয়া তোমাৰ মা।
মোৰ এটা চকু নথকাৰ বাবে তুমি গোটেই জীৱন বন্ধু বান্ধৱীৰ সন্মুখত লাজত সন্মুখীন হ'বলগীয়া হ'ল আৰু সেই খঙতে মোক আঁতৰি গুচি গ'লা। কিন্তু শুন, মই তোমাক এৰি মৰিব নোৱাৰিলোঁ, কাৰণ তোমাৰ সৰু ফুটপথাৰ দোকানখনেই তোমাক আজি মানুহ কৰিলে। তুমি হয়তো নাজানা যে সৰুতে তোমাৰ এই আকস্মিক দুৰ্ঘটনাত তুমি এটা চকু হেৰুৱাই পেলাইছিলা। মাতৃ হিচাপে মই তোমাৰ এই দৃশ্য চাই থাকিব নোৱাৰিলোঁ আৰু সেয়ে মোৰ এটা চকু তোমাক দিলোঁ। মই তোমাৰ মা, সেয়ে তুমি দুখ কৰা বুলিয়ে এই কথা প্ৰকাশ নকৰিলোঁ, কিন্তু তোমাক লৈ সদায় গৌৰৱ কৰিছিলোঁ। আজি তুমি মোৰ চকুৰ সহায়ত গোটেই পৃথিৱীখন চাবলৈ সক্ষম হৈছা। কোনেও তোমাক এটা চকু নাই বুলি হাঁহিব পৰা নাই। ইয়াতকৈ সুখ মোৰ বাবে একো নাই। তোমাৰ প্ৰতি মোৰ কোনো অভিমান নাই। শুন, তুমি সদায় ভালেৰে সুখেৰে থাকিবা। ইতি, তোমাৰ মা। চিঠিখন পঢ়াৰ পিছত ৰাজীৱে আজি প্ৰথমবাৰৰ বাবে মাকক সুঁৱৰি কান্দিছে। তাৰ চকুলো বাগৰি আহিছে, কাৰণ সি মাকৰ চকুৰে কান্দিছিল। নিজৰ সুখ ভোগৰ স্বাৰ্থত বন্ধুৰ ওচৰত মুখ লজ্জা নিবাৰণৰ বাবে অচিনাকি মানুহৰ ভাও ধৰি মাকক সি ঘৰৰ পৰা বাহিৰ কৰি দিলে। সঁচাকৈ, যিগৰাকী মায়ে মোক জীৱনত পোহৰাই উজ্জ্বলাই তুলিলে, সেইগৰাকী মাৰ চকুৰ পৰা সদায় আঁতৰি ফুৰিলোঁ আৰু সদায় তেওঁৰ বিষয়ে বেয়া বেয়া কথা কৈ থাকিলোঁ। কিন্তু এতিয়া মাৰ বাবে কি কৰিব পাৰোঁ? হাজাৰ ইচ্ছা থাকিলেও, স্মৃতি ৰোমন্থন কৰিলেও মাক আৰু ঘূৰাই নাপাওঁ। আজি মই উপলব্ধি কৰিছোঁ, বজাৰত সকলো বস্তু পোৱা যায়, মাথো মা আৰু মাৰ পৰা মৰম কেতিয়াও পোৱা নাযায়। এভৰিৱান, পিতৃ মাতৃয়ে সন্তানক কেতিয়াও বিপদত পৰিব নিদিয়ে। নিজকে অনিষ্ট কৰি হ'লেও জীৱনত সকলো সুখ সন্তানক দিয়ে। কিন্তু আজিকালি আমি ইমানেই হৃদয়বিহীন হৈ পৰিছোঁ যে আমি পিতৃ মাতৃৰ ত্যাগৰ কেতিয়াও মূল্যবোধ কৰিব বা ভাবি নাচাওঁ। আমাৰ কোনো বন্ধু বান্ধৱীৰ সন্মুখত মা দেউতা আহিলে যিজন ব্যক্তিয়ে লাজ অনুভৱ কৰে, তেওঁ কেতিয়াও মানুহ হ'ব নোৱাৰে। সেয়ে সকলোৱে জীৱন থাকোঁতেই পিতৃ মাতৃক উপযুক্ত সন্মান দিয়ক আৰু শুশ্ৰূষা কৰিবলৈ শিকাওক। এয়ে মোৰ ক'বলগীয়া। থেংক ইউ আজি ষ্টৰিটো শুনাৰ বাবে। আপোনালোকক বহুত বহুত ধন্যবাদ আৰু প্লিজ ছাপোৰ্ট কৰি যাব মোক। থেংক ইউ, বাই বাই।